আমাৰ বোকাখাতত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ অনুষ্ঠান আছিল। যোৰহাট বিমানবন্দৰেদি মই দিল্লীলৈকে যাম। তাৰ আগতে আমি যিখন স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি যোৰহাট জেলত আমি যিটো এখন খুব ধুনীয়া উদ্যান বনাই আছো, তাৰ অগ্ৰগতি মই বুজ ল'লোঁ। কবিতা হাজৰিকাও আছিলে, কামাখ্যা প্ৰসাদ ডাঙৰীয়া আছিলে। মই অগ্ৰগতিৰ বুজ ল'লোঁ আৰু আমি চেষ্টা কৰিম যে প্ৰথম পৰ্যায়ৰ কাম আমি যাতে ফেব্ৰুৱাৰী মাহত শেষ কৰিব পাৰোঁ। ইয়াত কেইবাটাও ফেজ থাকিব, কিন্তু প্ৰথম পৰ্যায়ৰ কামখিনি আমি ফেব্ৰুৱাৰী মাহত চেছ কৰাৰ কাৰণে যত্ন কৰিম, যাতে ৰাইজে আহিব পৰা হয়। তাৰ পিছত আৰু কাম চলি থাকিব, কিন্তু অন্ততঃ প্ৰথম ফেজটো আমি চেষ্টা কৰিছোঁ যাতে ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। যোৰহাটৰ ফ্লাইঅভাৰখনো 20 ফেব্ৰুৱাৰীত আমি আশা কৰিছোঁ। যদি কিবা কাৰণত নহয়ো, তেতিয়াহ'লে 10-15 দিন তাৰ পিছত হ'ব। মোটামুটি মই ভাবোঁ বিহুৰ আগতে যোৰহাটৰ ৰাইজে ফ্লাইঅভাৰখন বজাব পাৰিব। 50টা সমষ্টিৰ কথা আপুনি কৈছিলে, অলপ ইংগিত দিব নেকি? 50টা সমষ্টি মানে 50টা ইংগিত দিব লাগে। আপোনালোকে হিচাপ কৰিলে হ'ল যে বহুত কেইটা সমষ্টি। আমাৰতো কোনো দ্বিতীয় এজন প্ৰাৰ্থীয়ে নাই, আপোনালোকে স্থানীয় সাংবাদিকক সুধিলেই হ'ল। যুৱ প্ৰজন্ম থাকিব, কিন্তু যুৱ প্ৰজন্ম ক'ত থাকিব, কেনেকে থাকিব, তাক আজি কোনেও ক'ব নোৱাৰে। সেইটো আমাৰ এটা প্ৰক্ৰিয়া আছে, সংসদীয় বৰ্ডৰ বৈঠক হ'ব, এটা এটাকৈ চিট আমি পৰীক্ষা কৰিম, তাৰ পিছত যোৰহাটৰ ছবিটো কেনেকুৱা? মই যোৰহাটৰ বিষয়ে পৃথকে চিন্তা কৰা নাই। 126টা সমষ্টিৰে আলোচনা হ'ব, জিলা ৱাইজ আলোচনা নহয়। এটা সম্যক যে অসমখনত আমি ইমানটা চিট দিম, অভিটো কিমান দিম, BPFক কিমান দিম, APPLৰ লগত কি পাতিম, গণশক্তিৰ লগত কি পাতিম, ৰাভা যৌথ মঞ্চৰ লগত কি পাতিম, তিৱা ঐক্য মঞ্চৰ লগত কি পাতিম, এটা সামগ্ৰিক ধাৰণা এটা কৰা হয় ৰাজ্যৰ। আৰু ৰাজ্যৰ ধাৰণাটোৰ লগত যোৰহাট, শিৱসাগৰ, কামৰূপ, নগাঁও, তাৰপিছত তাক ঠিক কৰা হয়। প্ৰথম আলোচনাটো ৰাজ্যিক ভিত্তিত হয় যে ৰাজ্যত BJPয়ে কিমান খেলিব, AGPয়ে কিমান খেলিব, গণশক্তিক কিমান দিম। সেই ধাৰণাটো নোহোৱালৈকে জিলা ভিত্তিক আলোচনা কৰাটো অসুবিধা হ'ব। জুবিন গাৰ্গে যিটো এতিয়া ব্যৱস্থালৈ গৈছে, সেইটোতে আপুনি এটা কৈছিলে যে লোক অধিবক্তা বা হয়, আমাৰ 9 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকে চৰকাৰক পৰামৰ্শ দিয়ে, চৰকাৰে তেনেকে আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে, 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম। কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে, গতিকে মাজত আমাৰ সময় আছে। উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাৰ নাম পছন্দ উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে, যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ থাকিব? কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ, যি জেগালৈকে উঠি যাব, সেই জেগাত তেওঁলোকৰ নাম সোমাব পাৰে। কিন্তু যি জেগাৰ পৰা উচ্ছেদ হ'ল, তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই, লাইটো নাই, ঘৰো নাই, পানীও নাই, তেওঁ ৰাতি নাথাকেও, গতিকে তেওঁৰ নাম সেই জেগাত সোমাব নোৱাৰে। যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল। কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব। তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল, ঢিঙত সোমাব, যদি ৰূপহীৰ পৰা আহিছিল, ৰূপহীত সোমাব, আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল, তেওঁলোকৰ নাম নোসোমায়। কোনোবা পশ্চিমবংগত গ'ল, কেৰালাত গ'ল, তাতে সোমাব। কিন্তু য'ত উচ্ছেদ হৈছে সেই জেগাত থাকিব নোৱাৰে। কিন্তু উচ্ছেদ হোৱা মানুহে যদি সেইখন জেগাৰে ওচৰৰ ভাড়াঘৰ এটাত থাকে, আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে যোৱা 6 মাহৰ পৰা আছে, তাত সোমাব। আসন ভাগ বতৰাটো কেতিয়ালৈ চূড়ান্ত? আসন ভাগ বতৰাটো বহুত আমাৰ বিজেপিত অসুবিধা একো নাই। গতিকে মই ভাবোঁ যে আমি 15-20 ফেব্ৰুৱাৰীৰ ভিতৰত আমি এইখিনি প্ৰক্ৰিয়া সমাপ্ত কৰি যাম। আৰু মোটামুটি
আজি ৰাতিপুৱা মই অতুল বৰাৰ লগত পাতি আছিলোঁ, আমাৰ আলোচনা যিহেতু হৈয়ে থাকে, গতিকে আমাৰ ক্ষেত্ৰত সেইটো ইমান এটা মানে এটা এইটো বহুত ডাঙৰ এটা প্ৰক্ৰিয়া নহয়। সেইটো যোৱাবাৰো আপোনালোকে MP ইলেকশ্যনত সুধি আছে, এদিন মই ৰাতিপুৱা এনাউন্স কৰি দিছোঁ। গতিকে ইয়াতে আমাৰতো এনেকুৱা প্ৰক্ৰিয়া নহয় যে টেবুলত কথা পাতিম, সাংবাদিকসকল বাহিৰত ৰখি থাকিব, কোনোবা ওলাই আহিব, বিবৃতি দিব, তেনেকুৱা বিষয়বস্তু নহয়, আমাৰতো ঘৰুৱাভাৱে হয়। স্যার আমি বিরোধী দায়িত্ব এইখিনি কিবা কৈছে স্যার অকল আপোনাৰ বদনাম দেৱল কোনো তেওঁলোকৰ ষ্ট্ৰেটেজি নাই আৰু আপোনালোকে সেইটো উন্নয়ন মোৰ যেতিয়া চবেই বদনাম গায় তেতিয়া মই মানুহজন যিমানৰ মানুহ তাতকৈ ডাঙৰ মানুহ হৈ যাম। গতিকে ময়ে যদি টাৰ্গেট হওঁ যে অসমত আৰু একো কথা নাই, হিমন্ত বিশ্বটোৱে সমস্যা, তেতিয়াহ'লে এনেকুৱা হ'ব যে এফালে হিমন্ত বিশ্ব শৰ্মা, বাকীফালে চব। গতিকে মোক ইমান ডাঙৰ নবনালে ভাল, ইমান ডাঙৰ হোৱাৰ ইচ্ছাও নাই, সাধাৰণ মানুহৰ দৰে চলি থাকিলে ভাল। কংগ্ৰেছে জাতি বচাং মাটি বচাং জাতি মানে কোন জাতি? মিয়া জাতি নে অসমীয়া জাতি? কাৰণ মই দেখিছোঁ জাতি বুলি লিখিছে, কিন্তু জাতিটোৰ আগত লিখা নাই যে অসমীয়া জাতি বচাওক বুলি। তেওঁলোকে জাতি বুলিহে লিখিলে, জাতিটোৰ আগততো জাতিটোৰ নাম দিয়া নাই, গতিকে আগত লিখি লওক মিয়া জাতি বচাওক। প্ৰিয়ংকা গান্ধী তত্ত্ব হ'ব পাৰে নেকি যে অসমৰ প্ৰিয়ংকা গান্ধীটো আগে পিছেও আছে। প্ৰিয়ংকা গান্ধী অসমত যোৱাবাৰ ইলেকশ্যনতো আহিছে, তাৰ আগৰবাৰো আহিছে, তাৰ আগৰবাৰো আহিছে। এতিয়া প্ৰিয়ংকা গান্ধীটো অসমত কিমান 20-25 বাৰটো অলৰেডি আহিয়ে গ'ল। গতিকে নতুনকৈ আৰু কি কৰিব মই নাজানো, যদি কিবা নতুন ভাষা শিকি আহিছে বোলে অসমীয়াত এইবাৰ ভাষণ দিব, এইটো বেলেগ কথা। কিন্তু তেওঁতো ইয়াত অহাটোতো পুৰণা কথা। যোৱাবাৰতো চাহ বাগিচাতো গৈছে, ৰাণা কি জানে, যোৱাবাৰ বাগিচাৰ ভিতৰত গৈছে, বাগিচাত ফটো উঠিছে, এইবিলাকতো এবাৰ পাত ছিঙিছে, এবাৰতো হৈ গৈছে এইবিলাক। এইবাৰ নতুন কি কৰে সেইটো বেলেগ কথা। ঐক্যবদ্ধ হলে এবাৰ বিজেপি নিষ্ঠাৰ নাই বুলি কয়। নিষ্ঠাটো তেওঁলোকে ভাবিলে নিষ্ঠাৰ নাই, সেইটোতো তাত কি ডাঙৰ কথাটো আছে? তেওঁ যদি মানুহক কৈ দিয়ে নিষ্ঠাৰ আছে বুলি, তেওঁ কোনে ভোট দিব? তেওঁতো নিষ্ঠাৰ নাই বুলিয়ে ক'ব লাগিব। যদি নিষ্ঠাৰ আছে বুলি কয়, তেওঁক কোনে ভোট দিব? हम कैसे बोल सकते? 103 साल में हम लोग कंटेस्ट करेगा एक साथ, 22 में तो हम कंटेस्ट कर ही नहीं सकता है। तो लोगों का जितना आशीर्वाद है अपना सीट मिल जाएगा। পানীৰ সমস্যাটো সৃষ্টি হৈছে, পানীৰ সমস্যাৰ বিষয়ে কিবা চিন্তা কৰিছে নেকি? আমিতো যিমান পাৰোঁ কৰি আছোঁ যোৰহাটৰ কাৰণে, চেষ্টা কৰি থাকিম। পানীৰ ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম আমি আৰম্ভ কৰিছোঁ। মাজে মাজে আপোনালোকে অগ্ৰগতিৰ বিষয়ে তাৰ পৰা লাইভ টেলিকাষ্ট কৰি থাকিলে তেতিয়া মানুহো আশ্বস্ত হ'ব। 120 কোটি টকাৰ স্কিম চলি আছে, ইমান ধুনীয়া। মাজে মাজে ভোগদৈ নদীৰ পাৰত গৈ আপোনালোকে লাইভ টেলিকাষ্ট কৰি দিলে যোৰহাটৰ মানুহ আশ্বস্ত হ'ব যে কাম কাজ চলি আছে। স্যার আপনি যেহেতু বহু ৰাজ্যত ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলায়, এইবাৰ আপুনি আমাৰ অসমত ষ্টাৰ কেম্পেইনাৰৰ তেনেকুৱা আমিতো ঘৰুৱাভাৱে গোটেইবিলাক আছোঁ। অসমখন কেনেকুৱা এটা পৰিয়ালৰ দৰে, আমিতো চব ইয়াত লাগি আছোঁ, চব সদায় ইজনে সিজনে। আমাৰ ইয়াততো তেনেকুৱা কোনো অসুবিধা নাই। বাকী আমাৰ মোদী ডাঙৰীয়া আহিব, অমিত শ্বাহ ডাঙৰীয়া আহিব, নাড্ডা ডাঙৰীয়া আহিব, নীতিন ডাঙৰীয়া আহিব, আমাৰ বাকী মুখ্যমন্ত্ৰীসকল আহিব। আমি যেনেকৈ বেলেগ ৰাজ্যত যাওঁ, তেওঁলোকো আমাৰ ৰাজ্যত আহিব। ইলেকশ্যন মানেতো এটা উৎসৱ হয় ন, উৎসৱত ভাগ ল'বৰ কাৰণে সকলো আহিব। এইটো গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ, গতিকে সকলো আহে। আমিও যাওঁ, তেওঁলোকো আহিব, কংগ্ৰেছৰো আহিব, কংগ্ৰেছৰো আহিব, বেলেগ লেফ্ট পাৰ্টিৰো আহিব, সকলো আহে। ইলেকশ্যনৰ কেইদিনটোতো মানুহ আহেই। মইতো অখিল গগৈৰ লাইভ সদায় কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ। দিনটো মোক বহুত ভাগৰ লাগি আছিলে। কালি মই ৰাতিপুৱা ৱাল ৰাখিলোঁ, তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ, তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ। তাৰ পৰা মই গাড়ী দি আকৌ ৰাতি গ'লোঁ কলিয়াবৰ 2-3টা অনুষ্ঠান। গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ, আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি। তাৰ মাজতে কাৰোবাক কুকুৰ ক'ব, কাৰোবাক জহনী ক'ব, ভাল লাগে শুনি। গতিকে অখিল গগৈ এতিয়া
মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেঞ্চ নকৰিলে মই বেয়া পাওঁ। মই টিভি চব কওঁ যে খবৰলতা গা বেয়া নেকি, গতিকে তেওঁ লাইভ আৰু কৰিব আৰু আপোনালোকেও শুনিব, স্বাস্থ্য ভাল হ'ব। কাৰণ আপোনালোকৰো বহুত টেনশ্যন হৈ থাকে না গোটেই দিনটো, গতিকে ৰাতি গা পা ধুই অখিল গগৈ প্ৰেছ কনফাৰেঞ্চ শুনিব, লাইভ শুনিব, কমেণ্টবিলাকো চাই থাকে। যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে। ফেচবুকত ধৰক মই লাইভ কৰিলোঁ, মোক কমেণ্ট দিলে মানুহে, অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে, বহুত ভাল লাগে। হ'ব মানুহ আছে হ'ব। ठीक है लोग आएंगे तो एक सर तो बस बजा सर सर पूरा नहीं है सर, बात है उनका बात है। गेल তুমি পিছলে হা বন্ধু कल जाके देखता हूँ तुम बोलने से हमारा ऑफिस वाले तो मुझे बोलते रहते हैं। ঠিক মই চাই দিম দিয়ক হা বাইদেউ কিবা ক'ব লাগিব মই এনেই